নমস্কাৰ জবৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালোঁ আজিৰ ভেকেন্সি ডিটেইলছখিনি মই আপোনালোকৰ মাজত আগবঢ়াই আছোঁ আপোনালোকে ভালদৰে ভিডিঅ'টো সম্পূৰ্ণ চাব তাৰ আগতে এই ৱাৰ্নিংটো এবাৰ পঢ়ি ল'ব যিসকল নতুন সাবস্ক্ৰাইবাৰ ৱাৰ্নিংটো পঢ়ি ল'ব তাৰ পিছত জব এপ্লাই কৰিব আজিৰ ভেকেন্সি আপোনালোকৰ মেডিচিন কোম্পানীৰ ফালৰ পৰা আহিছে ইয়াত দেখা পাইছে আপোনালোকৰ শিক্ষা থকা আৰু নথকা সকলোৰে বাবে চাকৰিৰ খবৰ মেডিচিন কোম্পানী হয় এইটো ইয়াত আপোনালোকৰ ভেকেন্সি সুপাৰভাইজাৰ মেলৰ কাৰণে আৰু পেকেজিঙৰ কাৰণে আছে মেল আৰু ফিমেল দুইটা এপ্লাই কৰিব পাৰিব ইয়াতে পেকেজিঙত কিন্তু সুপাৰভাইজাৰত অকল মেলেহে এপ্লাই কৰিব পাৰিব এতিয়া হৈছে কোৱালিফিকেশনৰ কথা কোৱালিফিকেশন আপোনালোকৰ পেকেজিঙৰ কাৰণে কোনো ধৰণৰ কোৱালিফিকেশন নালাগে যদি পঢ়া-শুনা কৰাও নাই তেতিয়া হলো পেকেজিঙত কাম কৰিব পাৰিব আৰু সুপাৰভাইজাৰত কৰিব হলে আপোনালোকৰ মিনিমাম 8 পাস কৰা হ'ব লাগিব ইয়াত কোনো ধৰণৰ এক্সপেৰিয়েন্সৰ প্ৰয়োজন নাই আপোনালোকে যদি ফ্ৰেছাৰ হয় এপ্লাই কৰিব পাৰে বা এক্সপেৰিয়েন্স থকা সকলেও এপ্লাই কৰিব পাৰে ইয়াত আপোনালোকৰ স্যালাৰি দুটা শিফটৰ কাৰণে বেলেগ বেলেগ হ'ব যদি 8 আৱাৰ্স যদি ডিউটি কৰে তেতিয়া হলে 16500 স্যালাৰি পাব এটো স্যালাৰি আপোনালোকৰ পিএফ আৰু ইএসআই ইয়াতে ইনক্লুড হৈ কিনে ইমান হয় যদি আপোনালোকে 8 আৱাৰ্সৰ ডিউটি কৰে তেতিয়া হলে পিএফ ইএসআই টো ইয়াৰ পৰা মাইনাস হ'ব আৰু 12 আৱাৰ্স কৰিলে 18500 হ'ব ইয়াতো ঠিক তেনেদৰে পিএফ আৰু ইএসআই ইয়াৰ পৰা মানে কাটি লোৱা হ'ব আৰু ইয়াতে আপোনালোকৰ হলিডেজ যিখিনি উইকলি অফ থাকে হেতু পাব আৰু লগতে যিখিনি ফেষ্টিভেল অফ থাকে হেখিনি পাব আৰু যেটো এজ লিমিট হয় হেতু 18 ইয়াৰ্স হ'ব লাগিব মিনিমাম আৰু ম্যাক্সিমাম 60 লৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব আদাৰ বেনিফিটস কিছুমান আছে ইয়াতে ধৰক সুপাৰভাইজাৰৰ কাৰণে প্ৰথম মাহত ট্ৰেনিং দিব আপোনালোকক আৰু পুৰুষৰ ক্ষেত্ৰত থকা আৰু খোৱাৰ বিনামূলীয়া ব্যৱস্থা আছে যদি কোনোবাই নিজাববীয়াকৈ ভাড়া ঘৰ লৈ থাকিব বিচাৰে থাকিব পাৰিব ইয়াত জয়নিংৰ কাৰণে আপোনালোকৰ কি ডকুমেন্টস লাগিব চাই লওক আধাৰ কাৰ্ড লাগিব নিজৰ পেন কাৰ্ড লাগিব বেংক একাউন্ট ডিটেইলছ লাগিব আৰু নিজৰ এক কপি ফটো লাগিব ইয়াত ডাইৰেক্ট জয়নিং হৈ যাব আপোনালোকৰ ইয়াত কোনো ধৰণৰ ইন্টাৰভিউ দিব নালাগে কোনো এক্সাম দিব নালাগে আৰু ইয়াতে দিয়া আছে অহাৰ দিনৰ পৰা কাম কৰিব পাৰিব যদি ইন্টাৰেষ্টেড হয় যদি এপ্লাই কৰিম বুলি ভাবিছে আৰু তেতিয়া হলে আপোনালোকে এই নম্বৰটোত কল কৰিব এই নম্বৰটোত যোগাযোগ কৰক এইটো এইচআৰ নম্বৰ হয় ডাইৰেক্ট তেওঁলোকে কোম্পানীৰ লগত কন্টাক্ট কৰাই দিব 9 মই নম্বৰটো কৈ দিছো 9395944179 এটো নম্বৰত আপোনালোকে কল কৰিব এবাৰত কল হেতু ৰেসপন্স নিদিব পাৰে বা দুবাৰতো নিদিব পাৰে আপোনালোকে অলপ দেৰিকে কল কৰিব ৰেসপন্স দিব কাৰণ তেওঁলোকো বহুত কামত বিজি থাকে ৰেসপন্স দিব হেতু কেতিয়াবা সময় নাপায় তো আপোনালোকে ফোন কৰিলে যদি ৰিসিভ নকৰে পিছত আকৌ ট্ৰাই কৰিব আৰু লোকেশন খুদি থাকে বহুতে গতিকে লোকেশন মই কৈ দিছো লোকেশন ইয়াৰে গুৱাহাটী হ'ব আৰু ইয়াত কোনো ইন্টাৰভিউ নহয় কোনো এক্সাম নহয় মই ওপৰতো কলো আৰু ইয়াৰে যেটো লাষ্ট ডেট হেতু 15 মে লৈকে আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব 15 মেৰ পিছত এটো এপ্লাই ক্লোজ হৈ যাব সো আপোনালোকে যদি ভিডিওটো সোনকালে চাই আছে এপ্লাই কৰি লব যদি কোনোবা এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰি লব আৰু ইয়াত আপোনালোকে চাকৰি পাব এটো কোনো ধৰণৰ আপোনালোকৰ বহুতে কিছুমান নেগেটিভ কমেন্ট কৰে বা নেগেটিভ পাবে বা তেনেকুৱা একো নহয় ইয়াত আপোনালোকে চাকৰি পাব আপোনালোকে ফোন কৰক এপ্লাই কৰক আৰু এইখিনি আছিল বুজাব লগা আশা কৰো গুটেখিনি বুজি পালে যদি ভিডিওটো ভাল পায় লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ নমস্কাৰ